নমস্কাৰ বন্ধু বান্ধৱীসকল, লন্ত্ৰন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু বন্ধু বান্ধৱীসকল, এইটো হয় মোৰ টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্টৰ ডেশ্ববৰ্ড, য'ত নেকি মই HRMS-ত একাউণ্ট ক্ৰিয়েট কৰিছোঁ আৰু ট্ৰান্সফাৰ এপ্লাই কৰিম বুলি ভাবিছোঁ। কিন্তু এই ট্ৰান্সফাৰ এপ্লাই কৰাৰ সময়ত মই বিভিন্ন ধৰণৰ প্ৰব্লেম পাই আছোঁ, য'ত নেকি মই দেখিছোঁ আজি কেইদিনমান ধৰি মোৰ এই প্ৰফাইলটো 50% কমপ্লিট হৈ আছে। ইয়াৰ ওপৰত মোৰ যি প্ৰিভিয়াছ ভিডিঅ' আছে, সেইটো ভিডিঅ'ত বহুতে এই ট্ৰান্সফাৰ ৰিলেটেড কথাৰ ওপৰত কমেণ্ট কৰিছে আৰু বেলেগ বেলেগ টিচাৰে বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম পাই আছে। চ' আজি আমি এইটো ভিডিঅ'ত সেই প্ৰব্লেমকেইটাৰ বিষয়ত আলোচনা কৰিম আৰু কিদৰে এই প্ৰব্লেমকেইটা ছল্ভ কৰি আমি ট্ৰান্সফাৰটো এপ্লাই কৰিব পাৰোঁ এই বিষয়ত আলোচনা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'লৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে যদি আপুনি অসম চৰকাৰৰ আণ্ডাৰত এজ এ চৰকাৰী কৰ্মচাৰী হয়, কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপুনি যদি আপকামিং টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম বা অসম চৰকাৰৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, কাইণ্ডলি প্ৰিপেৰেশ্যনৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব। তো বলক আমি এতিয়া কিদৰে ট্ৰান্সফাৰটো এপ্লাই কৰিব পাৰোঁ আৰু কি প্ৰব্লেম আছে গোটেইকেইটা আমি চাই লওঁ। আৰু এটা কথা কৈ দিওঁ, এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপুনি এটলিষ্ট মেনশ্যন কৰি যাব আপুনি ক'ৰ পৰা ক'লৈ যাব বিচাৰে, ঠিক আছে। এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপুনি ক'ত চাকৰি কৰি আছে, কোনটো ডিষ্ট্ৰিক্টত চাকৰি কৰি আছে আৰু কোনটো ডিষ্ট্ৰিক্টত আপুনি যাব বিচাৰে, এইটো কমেণ্ট কৰি যাব। তেনেহ'লে কি হ'ব, যিসকলে কমেণ্ট কৰিব তেওঁলোকে এজনৰ লগত কানেক্ট কৰিব পাৰিব। আপোনাৰ কমেণ্টটো চাই বেলেগ এজন যদি আপোনাৰ ডিষ্ট্ৰিক্টত আহিব বিচাৰে, তেনেহ'লে তাৰ সুবিধা হ'ব, আপোনাক ডাইৰেক্টলি মেছেজ কৰিব পাৰিব আৰু এইদৰে এক্সচেঞ্জ ফোন নম্বৰ কৰি কণ্টেক্ট হৈ যাব। চ' আপুনি মেনশ্যন কৰিব। তো এতিয়া আহোঁ ফাৰ্ষ্ট অফ অল ট্ৰান্সফাৰৰ সময়ত যিকেইটা প্ৰব্লেম হৈ আছে এইটোৰ ওপৰত। তো মই ট্ৰান্সফাৰ এপ্লাই কৰিলোঁ আৰু ট্ৰান্সফাৰ এপ্লাই কৰাৰ পাছত 50% আজি 5 দিন ধৰি হৈ আছে। কিন্তু কথাটো হৈছে যে ইয়াৰ 100% কেতিয়া হ'ব এইটো চিয়'ৰ নাই। কেলৈ কি, এই 100% কৰাৰ প্ৰফাইল ভেৰিফিকেশ্যন কৰাৰ যিটো দায়িত্ব আছে, এইটো থাকে ব্লক MIS-ৰ ওচৰত, ঠিক আছে। ব্লক MIS বা CRCC এই দুজনৰ ওচৰত থাকে। আৰু এই দুইজনে যেতিয়া কামৰ পৰা ফ্ৰী হ'ব, তেতিয়াই আমাৰ একাউণ্টটো কি কৰিব, 100% ভেৰিফাই কৰাব। ইয়াৰ পাছত বহুতৰ আকৌ কি আছে যে বহুতৰ ব্লকত একাউণ্টটো ভেৰিফাই কৰি 100% নাই কৰা আৰু ৰিজেক্ট কৰি দিছে, ঠিক আছে। বহুতৰ একাউণ্ট ৰিজেক্ট হৈছে আৰু ৰিজেকশ্যনৰ বিভিন্ন ধৰণৰ কাৰণ দি আছে। আপোনালোকে এটা কাম কৰিব, সেই কাৰণমতে যিটো আপোনাৰ কাৰণ লিখি আহিছে, যদি ৰিজেকশ্যনৰ একো কাৰণ লিখি নাই অহা, তেনেহ'লে আপুনি কাইণ্ডলি আপোনাৰ CRCC বা MIS-ক কণ্টেক্ট কৰিব। আৰু কিছুমান ক্ষেত্ৰত কি হৈছে, ব্লক MIS বা CRCCয়ে ৰিজনটো লিখি দিছে। ইয়াত ৰিজনটো লিখি দিয়ে যে কিয় আপোনাৰ প্ৰফাইলটো কেঞ্চেল কৰিছে। চ' সেই ক্ষেত্ৰত যদি আপোনাৰ এপইণ্টমেণ্ট লেটাৰ যিটো আছে, এপইণ্টমেণ্ট লেটাৰ এইটো আপুনি ক্লিয়াৰ কৰি আপলোড কৰাব। আচ্ছা, যিসকলে গ্ৰেজুৱেট টিচাৰত পাইছে বা PGT-ত পাইছে, তেওঁলোকক মই এটা কথা কৈ দিওঁ, যেতিয়া এপইণ্টমেণ্ট লেটাৰ আপলোড কৰিব, তেতিয়া কিন্তু আপুনি কি আপলোড কৰিব লাগিব, প্ৰথম আপুনি DSE-ৰ পৰা পোৱা এপইণ্টমেণ্ট লেটাৰ, ঠিক আছে। এপইণ্টমেণ্ট লেটাৰ, ঠিক আছে। ইয়াৰ পাছত নেক্সট আপুনি এড কৰিব আপোনাৰ IS-ৰ পৰা পোৱা যিটো স্কুল, এইটোৰ যিটো IS-ৰ পৰা পাইছিলে, কোনটো স্কুলত পাইছিলে সেইটো আপুনি আপলোড কৰিব। আৰু 3 নম্বৰ আপলোড কৰিব লাগিব আপোনাৰ স্কুল জইনিং। এই তিনিটা যদি মাৰ্জ কৰি আপুনি এটা PDF-ৰ মাজতেই PDF-ৰ মাজতে যদি এই তিনিটা ডকুমেণ্টক মাৰ্জ কৰি আপুনি আপলোড কৰে, তেতিয়া কি হ'ব, আপোনাৰ ৰিজেকশ্যন হোৱাৰ চান্সেছটো কম থাকে, ঠিক আছে। যিসকলে নতুনকৈ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰত পাইছে, তেওঁলোকক মই কৈ দিছোঁ, আমাৰ টোটেল 3টা ডকুমেণ্ট থাকে আৰু 3টা ডকুমেণ্ট আপোনালোকে কি কৰিব, এটা PDF-ৰ ভিতৰতে মাৰ্জ কৰিব, একো প্ৰব্লেম নাই। অলপ MB-টো যদি অলপ বেছি হৈ যায়, আপলোড লৈ লয়, একো প্ৰব্লেম নাই, ঠিক আছে। MB-টো অলপ বেছি হৈ গ'লে একো প্ৰব্লেম নাই, আপলোড লৈ লয় কিন্তু। চ' সেই ক্ষেত্ৰত আপোনালোকে MB-ৰ চিন্তা নকৰিব, আপোনালোকে 3টা ডকুমেণ্ট মাৰ্জ কৰি এড কৰিব। এতিয়া আপোনাৰ যেতিয়া প্ৰফাইল ক্ৰিয়েট কৰিব আৰু যদি কিবা প্ৰব্লেম, আপুনি যদি ৰিজেকশ্যন হয়, তেতিয়াতো আপোনাৰ ডেশ্ববৰ্ডত শ্ব' কৰিব যে কিয় প্ৰফাইলটো ৰিজেক্ট হৈছে, ঠিক আছে। সেইমতে আপুনি আকৌ ডকুমেণ্ট আপলোড কৰাব আৰু মেবি নেক্সট টাইম যেতিয়া আপুনি কাৰেক্টলি ডকুমেণ্টটো আপলোড কৰাব, তেতিয়া আপোনাৰ হৈ যাব লাগে। আচ্ছা, এতিয়া এইটো ভিডিঅ'ত কিছুমান প্ৰব্লেমৰ কথা মই আপোনালোকক চলিউশ্যন দি দিওঁ। ফাৰ্ষ্ট অফ অল, যিসকল নতুনকৈ এজ এ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ বা LP UP জইন কৰিছে, তেওঁলোকক মই এটা কথা ক'ব বিচাৰোঁ। বহুতে সুধি আছে যে এই বছৰ তেওঁলোকে এপ্লাই কৰিব পাৰিব নে নাই ট্ৰান্সফাৰ, LP UP আৰু GT PGT যিসকল আছে তেওঁলোকক কৈ আছোঁ। কিয়নো এটা অপশ্যন আহি আছে যে কেন নট এপ্লাই বিফ'ৰ 2 year। এইটো অপশ্যন, এই লেখাটো আহি আছে, বহুতৰ এইটো আহিছে যে কেন নট এপ্লাই ট্ৰান্সফাৰ বিফ'ৰ 2 years। কিন্তু কথাটো হৈছে যে এই যে যিসকলে নতুনকৈ চাকৰি পাইছে, ট্ৰান্সফাৰ এক্টত টিচাৰ ট্ৰান্সফাৰ যিটো এক্ট আছে, তাততো এই কথাটো নাই যে 2 বছৰ নহ'লে ট্ৰান্সফাৰ এপ্লাই কৰিব নোৱাৰিব। এই ধৰণৰ কোনো কথাই টিচাৰ ট্ৰান্সফাৰৰ যিখন এক্ট আছে তাত লিখা নাই।
যিসকলে নতুনকৈ চাকৰি পাইছে যদিও এট প্ৰেজেণ্ট পৰ্টেলত শ্ব' কৰি আছে এইটো এটা লেগ হয় আৰু এইটো এটা লেগ হয়, এইটো এটা মানে মিছ ইনফৰমেশ্যন বা যিসকলে ৱেবছাইটটো ডেভেলপ কৰিছে তেওঁলোকে এইটো মিষ্টেকলি এইটো আপডেট কৰি দিছে। ট্ৰান্সফাৰ পৰ্টেলত এটা নিয়ম কি আছে, যদি আপুনি এবাৰ ট্ৰান্সফাৰ পায়, ঠিক আছে, ইফ ইউ গট ট্ৰান্সফাৰ, যদি একবাৰ ট্ৰান্সফাৰ পায় আপুনি, তেতিয়া আপুনি আকৌ 2 ইয়াৰ্ছ পাছত ট্ৰান্সফাৰ এপ্লাই কৰিব পাৰিব। ইফ ইউ গেট এ ট্ৰান্সফাৰ ফৰ 1 ইয়াৰ, মানে যদি 2026ত আপুনি ট্ৰান্সফাৰ পায় তেনেহ'লে আকৌ আপুনি 2028তে এপ্লাই কৰিব পাৰিব 2 বছৰ পাছত, ঠিক আছে। কিন্তু এইটো বেলেগ কথা, এবাৰ ট্ৰান্সফাৰ পোৱাৰ পাছত আকৌ 2 বছৰ পাছত এপ্লাই কৰিব পাৰিব, এইটো টিচাৰ ট্ৰান্সফাৰ এক্টতে লিখা আছে। কিন্তু যিসকলে নতুনকৈ চাকৰি পাইছে এইটোতো টিচাৰ ট্ৰান্সফাৰ এক্টত লিখা নাই। চ' এইটো কিন্তু এটা যিসকলে ৱেবছাইটটো ডেভেলপ কৰিছে তেওঁলোকৰ এটা মিষ্টেক হৈছে। এই বিষয়ত আপোনালোকে যদি সম্ভৱ হয় আপোনালোকে কেলৈ টিচাৰ ট্ৰান্সফাৰ পৰ্টেলত যদি আপোনালোকে ফোন কৰে একো লাভ নাই, তেওঁলোকে মিছ ইনফৰমেশ্যন বা ৰং ইনফৰমেশ্যন দি থাকে, এইটো ৱেবছাইটত লিখা নাই। আপোনালোকে পৰাপক্ষত আপোনালোকে শিক্ষামন্ত্ৰীৰ লগত কথা পাতক, কেলৈ শিক্ষামন্ত্ৰীয়ে এইটো ছল্ভ কৰিব পাৰিব, ঠিক আছে। এই কথাটো ট্ৰান্সফাৰ এক্টত লিখা নাই যে নতুনকৈ যিসকলে চাকৰি পাইছে তেওঁলোকে 2 বছৰ পাছত এপ্লাই কৰিব পাৰিব। চ' এইটো এটা বহুত ডাঙৰ এটা সমস্যা ক্ৰিয়েট হৈ আছে, মানে বহুত ডাঙৰ সমস্যা আছে। হোপফুলি আপোনালোকে চবে শিক্ষামন্ত্ৰীৰ লগত লগ কৰক, এইটো এটা চলিউশ্যন ওলাব। তাৰপিছত এই যে ৱেবছাইটটো আছে যে টিচাৰ ট্ৰান্সফাৰ HRMSৰ যিটো ৱেবছাইট আছে, বহুতে কৈ আছে যে আমাৰ 100% কমপ্লিট হৈ গৈছে, এতিয়া আমি কি কৰিব লাগিব। তো আপোনাৰ যদি 100% কমপ্লিট হৈ গৈছে, মই জনাই দিছোঁ, ইয়াত যদি 50%ৰ ঠাইত যদি আপোনাৰ 100% আহি যায়, ঠিক আছে, মানে আপোনাৰ প্ৰফাইল ক্ৰিয়েট হৈ গৈছে। চ' এই ক্ষেত্ৰত ইয়াত আপুনি ট্ৰান্সফাৰ, এই যে ইয়াত এই ছাইডত এই যে ট্ৰান্সফাৰ, ইয়াত ট্ৰান্সফাৰ অপশ্যনটো পাব। যিসকলে নতুনকৈ চাকৰি পাইছে তেওঁলোকক জনাই দিছোঁ, ইয়াত আপোনালোকে এটা অপশ্যন আহিব ট্ৰান্সফাৰ। তো আপুনি জেনেৰেল ট্ৰান্সফাৰ এটা থাকিব, জেনেৰেল ট্ৰান্সফাৰ, যিটো কি হয় ছিংগল ট্ৰান্সফাৰ, আৰু এটা থাকিব মিউচুৱেল ট্ৰান্সফাৰ। আফটাৰ 100% হোৱাৰ পাছত এই অপশ্যনটো আহিব। চ' আপুনি মিউচুৱেল ট্ৰান্সফাৰত এপ্লাই কৰি যেতিয়া ক্লিক কৰিব, ইয়াত যেতিয়া ক্লিক কৰিব তেতিয়া সেই উইণ্ড'টো খুলি যাব, ডেছবৰ্ডটো খুলিব, তাত গৈ বিভিন্ন ডিটেইলছ আপোনালোকে ফিল আপ কৰিব আৰু আপোনালোকে পাই যাব, ঠিক আছে। আৰু জেনেৰেল ছিংগল ট্ৰান্সফাৰ যিটো আছে এইটোতো আপোনালোকে জানে, ছোৱালীৰ ক্ষেত্ৰত, ওমেনৰ ক্ষেত্ৰত 5 বছৰ আৰু মেইলৰ ক্ষেত্ৰত 7 বছৰ। এতিয়া এটা কথা হৈছে, এনেকাও বহুত শিক্ষক শিক্ষয়িত্ৰী আছে যিসকলৰ 5 বছৰ আৰু 7 বছৰ কমপ্লিট হৈছে, কিন্তু তথাপিও তেওঁলোকে এপ্লাই কৰিব পৰা নাই ছিংগল ট্ৰান্সফাৰ। চ' এইটো এটা ৱেবছাইটৰ বহুত ডাঙৰ সমস্যা। ৱেবছাইটটো যিদৰে এক্টটো বনাইছে সেইদৰে কাম কৰা নাই। বহুতে মোক সুধিছে যে দাদা ছাৰ আমাৰ 5 বছৰ হৈ গ'ল, ছাৰ আমাৰ 7 বছৰ হৈ গ'ল, আমি এপ্লাই কৰিব পৰা নাই, দেখাই আছে যে ইউ কান এপ্লাই ট্ৰান্সফাৰ, এনেকুৱা অপশ্যন বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ মেছেজ আহি আছে। চ' এই ক্ষেত্ৰত আপোনালোকে ট্ৰাই কৰিব, এইটো ক্ষেত্ৰত ইলেকশ্যন আহি গৈছে যেতিয়া আপোনালোকে নিজৰ ব্লকৰ যি মানে IS বা আপোনালোকে ব্লকত গৈ BO ছাৰৰ লগত লগ কৰিব বা ব্লক MIS বা CRCCৰ লগত লগ কৰিব, কিন্তু এই প্ৰব্লেমটো তেওঁলোকেও ছল্ভ কৰিব নোৱাৰিব, মই 100% কনফাৰ্ম। এইটো একমাত্ৰ মানে অনলি এইটো মিনিষ্টাৰ লেভেলত এইটো ছল্ভ হ'ব। মিনিষ্টাৰ লেভেলত যদি এই কথাটো মানে যায় যে যিসকলৰ 5 বছৰ আৰু 7 বছৰ হৈ গৈছে তেওঁলোকেও এতিয়াও এপ্লাই কৰিব পৰা নাই, ঠিক আছে। তো এইটো তেতিয়া গৈ মানে প্ৰব্লেমটো ছল্ভ হ'ব, আদাৰৱাইজ এইটো ছল্ভ হোৱাৰ চান্সেছ বহুত কম আছে। আপোনালোকৰ মাজত কোনোবা যদি 5 বছৰ বা 7 বছৰ কমপ্লিট হোৱাৰ পাছত এপ্লাই কৰিব পাৰিছে, কাইণ্ডলি কমেণ্ট বক্সত জনাব, কিয়নো বহুতে এপ্লাই কৰিব পৰা নাই। আকৌ বহুতৰ আছে যে বহুতে এপ্লাই কৰিব গৈ কাৰোবাৰ ইয়েছ বটন ক্লিক নাই কৰা, কাৰোবাৰ ডকুমেণ্ট আপলোড নাই হোৱা, এইবোৰ চব আপোনালোকে নিজৰ ইণ্টাৰনেট যিটো কানেকশ্যন আছে, যিসকলে এইটো প্ৰব্লেম পাই আছে আপোনালোকে নিজৰ ইণ্টাৰনেট কানেকশ্যনটো অলপ কাৰেক্ট কৰিব। ইণ্টাৰনেট যদি শ্ল' থাকে এইটো কিন্তু আপলোড কেতিয়াবা নহয়। আচ্ছা, HRMSৰ একাউণ্ট ক্ৰিয়েট কৰাৰ সময়ত বহুতে এটা প্ৰব্লেম পাই আছে। কি প্ৰব্লেম পাই আছে, যেতিয়া HRMSৰ একাউণ্ট ক্ৰিয়েট কৰিব যায় তেতিয়া এটা অপশ্যন আহে যে টিচাৰ কেটাগৰী, ঠিক আছে। তাত এটা আছে যে যিসকলে LP আৰু UPত এপ্লাই কৰিব, ঠিক আছে, এলিমেণ্টাৰী যিসকলে মানে HRMS ক্ৰিয়েট কৰিব তেওঁলোকে প্ৰব্লেম এটা হৈ আছে যে ৰেগুলাৰ, আৰু এটা আছে এছিষ্টেণ্ট টিচাৰ UPS আপাৰ প্ৰাইমেৰী, এই দুটা অপশ্যন আহি আছে, ঠিক আছে। চ' কোনটো হ'ব, কেলৈ কি ৰেগুলাৰ অপশ্যনটো টিচাৰ টাইপ, এইফালে যে টিচাৰ টাইপ আছে তাতো ৰেগুলাৰ ক্লিক কৰিব লাগে, আকৌ এইফালেও যদি ৰেগুলাৰ হৈ যায়, আকৌ যিসকলে মানে আপাৰ প্ৰাইমেৰীত চাকৰি কৰে তেওঁলোকে ক্লিক কৰিব। ত' আপোনালোকক জনাই দিওঁ, যদি আপুনি LP UPত যদি চাকৰি কৰে তেনেহ'লে টিচাৰ টাইপটো ৰেগুলাৰ হ'বই, আৰু টিচাৰ কেটাগৰীটো কিন্তু আপোনালোকে যদি LPত চাকৰি যদি কৰে তেনেহ'লে যদি LP অপশ্যনটো নাই তেনেহ'লে ৰেগুলাৰ ক্লিক কৰি দিব, আৰু যদি আপোনালোকে আপাৰ প্ৰাইমেৰীত চাকৰি কৰে তেনেহ'লে এছিষ্টেণ্ট টিচাৰ UPS ক্লিক কৰি দিব। কিন্তু আকৌ যদি আপোনালোকে যদি ছেকেণ্ডেৰীত চাকৰি কৰে, এপইণ্টিং অথৰিটি
যদি ছেকেণ্ডেৰী হয় তেনেহ'লে আপোনালোকে কিন্তু এটাতো টিচাৰ টাইপটো ৰেগুলাৰ হ'ব আৰু এইফালে টিচাৰ কেটেগৰীও কিন্তু ৰেগুলাৰেই হ'ব, ঠিক আছে, দুটাই ৰেগুলাৰ হ'ব। তো এইটো এটা আপোনালোকে বস্তুটো আপোনালোকক জনাই দিছোঁ। আচ্ছা, বহুতে সুধি আছে যে বহুতে কৈ আছে যে দাদা আমাৰ ষ্টাফ আই ডি মেচ নাই কৰা। চ' যদি আপোনাৰ ষ্টাফ আই ডি যদি মেচ নাই কৰা, এইটো বহুতৰ মেচ নাই কৰা, এইটো কাৰণ অনলি এটা যে যিটো শিক্ষা হেতু যিটো এপ আছে, বহুতে এপৰ পৰা চাই যিটো ইউনিক আই ডি যিটো আছে, টিচাৰ আই ডি যিটো আছে, সেইটো ক্লিক কৰি দিয়ে, ঠিক আছে। কিন্তু আপোনালোকে মনত থ'ব, আপোনালোকে এপৰ পৰা চালে নহ'ব, কেলেকি এপৰ আগত দুটা যে নম্বৰ থাকে, 18 নম্বৰটো তাত নেট থাকে। সেইকাৰণে আপোনালোকে কি কৰিব, ৱেবছাইটৰ পৰা চাব। ৱেবছাইটৰ পৰা চালে আপোনালোকৰ গোটেই নম্বৰটো পাব আৰু সেই নম্বৰটো দি যেতিয়া আপুনি চাৰ্চ কৰিব, আই হোপ পাই যাব লাগে। আৰু কোনোবাৰ যদি নাই অহা তেনেহ'লে আপোনাৰ শিক্ষা হেতুৰ যিটো আই ডি আছে সেইটো ভেৰিফাই হোৱা নাই, আপোনালোকে আগত গৈ ব্লক MISৰ পৰা আগত নিজৰ শিক্ষা হেতুৰ আই ডিটো আগত ভেৰিফাই কৰক। ইয়াৰ পাছতে আপোনালোকে HRMS এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে শিক্ষা হেতুত এটেণ্ডেঞ্চ দি আছে, ইট মিনছ ভেৰিফাই হৈ যাব লাগে। এই ক্ষেত্ৰত কি প্ৰব্লেম হৈছে মই গম নাপাওঁ, কিন্তু এটা কথা আছে, বহুতে শিক্ষা হেতু এপৰ পৰা চাই ষ্টাফ আই ডি মাৰে, তো সেই ক্ষেত্ৰত তেওঁলোকে মানে তাৰ ৱেবছাইটত মানে HRMSত ৱেবছাইটত কিন্তু এইটো কিন্তু খুজি নাপাব। কিন্তু সেই ক্ষেত্ৰত কিন্তু আপুনি মানে ৱেবছাইটত শিক্ষা হেতুৰ ৱেবছাইটৰ পৰা চাই কিন্তু ষ্টাফ আই ডিটো চাৰ্চ কৰিব লাগিব বা মানে লিখি ল'ব এটা ঠাইত, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, HRMSৰ টিচাৰ ট্ৰান্সফাৰ লৈ মোৰ ওচৰত যিকেইটা প্ৰব্লেম আহিছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই যিমানখিনি জানো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মোৰো অৱস্থা এনেকাই, আপোনালোকে চাই আছে 50% হৈ বহি আছে। আৰু কেতিয়া কমপ্লিট হ'ব, ইয়াৰ পাছতেই ইয়াত ট্ৰান্সফাৰ অপশ্যনটো আহিব। যেতিয়া ইয়াৰ ট্ৰান্সফাৰ অপশ্যনটো 100% কমপ্লিট হোৱাৰ পাছত ইয়াৰ ট্ৰান্সফাৰ অপশ্যনটো আহিব, ঠিক আছে। ট্ৰান্সফাৰ অপশ্যনটো ইয়াত আহিব, ইয়াত জেনেৰেল ট্ৰান্সফাৰ আৰু এটা মিউচুৱেল ট্ৰান্সফাৰ দুটা থাকিব, ঠিক আছে। তো ইয়াৰ পাছতে আমি এপ্লাই কৰিব পাৰিম। আৰু এপ্লাইৰ সময়ত চাওঁ কি প্ৰব্লেম হয়। যদি আপোনালোকে এটা কথা মনত ৰাখিব, যেতিয়া আপোনালোকে ট্ৰান্সফাৰ এপ্লাই কৰিব, ভালদৰে কিন্তু যিজন আপোনাৰ মিউচুৱেল পাৰ্টনাৰ আছে তাৰ পৰা কনচেণ্টটো লৈ ল'ব। ইয়ালে কি বহুতে লাষ্টত গৈ পাৰ্টি মাৰি দিয়ে। আপুনি মিউচুৱেল এপ্লাই কৰি আপোনাৰ অৰ্ডাৰ ওলাই যাব, কিন্তু সি গৈ স্কুল জইনিং নকৰিব, ঠিক আছে। আপোনাৰ পাৰ্টনাৰে যদি স্কুল জইন নকৰে, ট্ৰান্সফাৰ অৰ্ডাৰ কেঞ্চেল হৈ যাব। সেই ক্ষেত্ৰত আপোনালোকে ভালদৰে নিজৰ পাৰ্টনাৰৰ লগত কনচেণ্ট লৈ ল'ব যে আপুনি জইন কৰিবতো, আৰু আপুনি মোৰ লগত মিউচুৱেল ট্ৰান্সফাৰ এগ্ৰিমেণ্টটো মানে 100% ছাকচেছ কৰাব নে নাই, এইটো আগৰ পৰাই সুধি ল'ব, ঠিক আছে। চ' এইটো আছিলে আজিৰ ভিডিঅ'টো। মিউচুৱেল ট্ৰান্সফাৰ বা ছিংগল ট্ৰান্সফাৰ ৰিলেটেড কিবা যদি প্ৰব্লেম পাই আছে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ইয়াৰ লগে লগে আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ক'ত যাব বিচাৰে, এটলিষ্ট কমেণ্ট বক্সত কমেণ্ট কৰি যাব। হোপফুলি যিসকলে নতুনকৈ চাকৰি পাইছে, গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ বা LP বা UPত, তেওঁলোকে ট্ৰান্সফাৰটো এপ্লাই কৰিব লাগে আৰু এইটো সুবিধাটো দিব লাগে। কিয় এনেকৈ আহিছে 2 বছৰ নোহোৱালৈকে ট্ৰান্সফাৰ এপ্লাই কৰিব নোৱাৰে, বহুত ডাঙৰ এটা লেকিং এটা আছে ৱেবছাইটত। আপোনালোকে পাৰিলে শিক্ষামন্ত্ৰীৰ লগত লগ কৰক, কেলেকি এইটো কথা মানে আমাৰ টিচাৰ ট্ৰান্সফাৰ এক্টত লিখা নাই। চ' এইটো আছিলে আজিৰ ভিডিঅ'টো। ডেটছ অল ফৰ নাও। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।